আজিৰ এই ভিডিঅ'টিত বায়'লজিৰ কেইটামান কমন এমচিকিউ আলোচনা কৰিম যিকেইটা ক্লাছ 8ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন কুৱেশ্যনটি আছিলে বেক্টেৰিয়া ৱাজ ডিস্কভাৰ্ড বাই বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল সুধিছে অপশ্যনবোৰ চোৱা আৰু এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব তোমালোকে মনতে প্ৰথমতে ভাবা যে বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল এন্টনি ভ্যান লিউৱেনহুকে গতিকে অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 2 চাও কুৱেশ্যনটি আছিল ভাইৰাছ অফ বাৰ্ড ফ্লু ইজ অলসো নন এজ বাৰ্ড ফ্লুৰ ভাইৰাছক ড্যাশ বুলি কোৱা হয় অপশ্যনবোৰ চোৱাচোন অপশ্যন এ আছিলে H1N5 অপশ্যন বি আছিলে NH15 অপশ্যন সি আছিলে H5N1 অপশ্যন ডি আছিলে NH51 এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ হেয়া হৈছে অপশ্যন নম্বৰ সি থকাটো ব্লাড ফ্লু ভাইৰাছক H5N1 বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 3 ভাইৰাছেছ ওৱেৰ ডিস্কভাৰ্ড বাই ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল সুধিছে অপশ্যন চোৱা এ আছিলে ইভান্সকি বিট আছিলে ষ্টেনলি সিট আছিলে মিলাৰ আৰু অপশ্যন নম্বৰ ডি আছিলে বেইজেৰিং গতিকে মনতে তোমালোকে ভাবা আৰু ভিডিঅ'টো পোষ্ট কৰি ইয়াৰে শুদ্ধ উত্তৰখিনি আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল ভাইৰাছ আৱিষ্কাৰ কৰিছিলে ইভান্সকি গতিকে অপশ্যন এ কাৰেক্ট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 4 টো চোৱাচোন কুৱেশ্যনটি আছিল দা কনফাৰ্মেটৰী টেষ্ট ফৰ HIV ভাইৰাছ কজিং AIDS ইজ AIDS সৃষ্টি কৰা HIV ভাইৰাছৰ নিশ্চিত পৰীক্ষা হৈছে তে HIV ভাইৰাছৰ নিশ্চিত পৰীক্ষা কি সুধিছে অপশ্যন এ আছিলে ওয়েস্টাৰ্ণ ব্লড টেষ্ট অপশ্যন বি আছিলে PCR অপশ্যন সি আছিলে এলিসা টেষ্ট অপশ্যন নম্বৰ ডি আছিলে CTR কাউন্ট কাৰেক্ট আনসাৰ হৈছে অপশ্যন নম্বৰ সি এলিসা টেষ্ট নেক্সট কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটি আছিল কজ অফ পলিঅ ইজ ড্যাশ পলিঅৰ কাৰণ কি হয় সুধিছে তো কিহৰ কাৰণে পলিঅ হয় সুধিছে অপশ্যন চোৱা এ আছিলে এলগি অৰ্থাৎ খেলাই বি আছিলে প্ৰটোজোৱা সি আছিলে ব্যাকটেৰিয়া আৰু অপশ্যন নম্বৰ ডি আছিলে ভাইৰাছ ইয়াৰে উত্তৰটো কি হ'ব তোমালোক মই কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা যে পলিঅৰ কাৰণটো কি হয় ঠিক আছে যদি নোৱাৰা তোমালোকে কমেন্ট সেকশন চেক কৰিবা আৰু তোমালোকে ইয়াৰে আনসাৰটো পাই যাবা এতিয়া আমি প্ৰশ্ন নম্বৰ 6 টো চাও প্ৰশ্নটি আছিল Which of the following is a virus disease? নিম্নলিখিত কোনটো ভাইৰাছ সৃষ্টিকাৰী ৰোগ অপশ্যনবোৰ চোৱাচোন অপশ্যন এ আছিলে মাম্পছ অপশ্যন বি আছিলে প্লেগ অপশ্যন সি আছিলে ক্লৰেলা অপশ্যন ডি আছিলে সিফিলিস ঠিক আছে গতিকে নিম্নলিখিত কোনটো ভাইৰাছ সৃষ্টিকাৰী ৰোগ সুধিছে দেখে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ মাম্পছ হৈছে ভাইৰাছ সৃষ্টিকাৰী ৰোগ অৰ্থাৎ এইটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় নেক্সট কুৱেশ্যন জেনেটিক মেটেৰিয়েল অফ এ ভাইৰাছ ইজ ভাইৰাছ এটাৰ আনুবংশিক সামগ্ৰী হৈছে ড্যাশ অপশ্যন চোৱা এ আছিলে DNA অপশ্যন বি আছিলে RNA অপশ্যন সি আছিলে DNA এণ্ড RNA অপশ্যন নম্বৰ ডি আছিলে আইদাৰ DNA অৰ RNA তে ভাইৰাছ এটাৰ আনুবংশিক সামগ্ৰী কি সুধিছে এটো হ'ব আইদাৰ DNA হয়তো DNA নহলে RNA অতি অপশ্যন ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 8 টো তোমালোকে চোৱা কুৱেশ্যনটি আছিল টাইফয়েড ইজ কজড বাই টাইফয়েড ৰোগৰ কাৰক হৈছে ড্যাশ অপশ্যন বিলাক তোমালোকে চোৱা আৰু যেটো শুদ্ধ হ'ব হেতু তোমালোকে ভিডিওতে পোষ্ট কৰি আমাক কাৰেক্ট কমেন্ট সেকশনত তোমালোকে জনোৱা টাইফয়েড ৰোগৰ কাৰক কি হয় সুধিছে গতিকে অপশ্যন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 9 টো তোমালোকে এতিয়া চোৱা কুৱেশ্যনটি আছিল which one of the following is caused by bacteria নিম্নলিখিত কোনটো ব্যাকটেৰিয়াৰ ফলত হয় অপশ্যন বি এ আছিলে স্মল পক্স কোৰুৱাই অপশ্যন বি আছিলে ৰেবিছ অপশ্যন সি আছিলে টিউবাৰকুলোছিছ অপশ্যন নম্বৰ ডি আছিলে মাম্পছ গতিকে আমাক সুধিছে যে নিম্নলিখিত কোনটো ব্যাকটেৰিয়াৰ ফলত হয় আৰু তলত দিয়া কোনটো ব্যাকটেৰিয়াৰ ফলত হয় গতিকে অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এইটো ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগ নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যনটি আছিল মোজাইক ডিজিজ অফ টোবাকো ইজ কজড ডিউ টু ধপাতৰ মোজাইক ৰোগৰ কাৰক কি হয় সুধিছে অপশ্যন চোৱা এ আছিলে ভাইৰাছ বি আছিলে ব্যাকটেৰিয়া সি আছিলে ভেকুৰ আৰু অপশ্যন নম্বৰ ডি আছিলে এলগি অৰ্থাৎ খেলাই ধপাতৰ মোজাইক ৰোগৰ কাৰক কি হয় সুধিছে কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ
এত থকাটো ভাইৰাছ হৈছে ইয়াৰে কাৰক ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো গাখীৰ টেঙা হোৱাৰ কাৰণ কি হয় সুধিছে গাখীৰ যে টেঙা হয় ইয়াৰ কাৰণটো কি অপশ্যন আছিলে ভাইৰাছ অপশ্যন নেক্সট বি নম্বৰ আছিলে ভেঁকুৰ অপশ্যন চিত আছিলে বেক্টেৰিয়া অপশ্যন নম্বৰ ডিত আছিলে প্ৰটোজোৱা তো গাখীৰ কি হয় আমি থৈ দিলে কি হয় এটা সময়ত টেঙা হৈ যায় টেঙা হোৱাৰ মেইন যেটো কাৰণ সেয়া হৈছে ভাইৰাছ গতিকে অপশ্যন নম্বৰ এইটো হ'ব প্ৰশ্ন নম্বৰ 11 ৰ শুদ্ধ উত্তৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 12 এইডছ ভাইৰাছ ডেষ্ট্ৰয়ছ অৰ্থাৎ এইডছ ভাইৰাছে কি ধ্বংস কৰে সুধিছে অপশ্যন এ আছিলে নিউট্ৰফিল অপশ্যন বি আছিলে লিম্ফোচাইট অপশ্যন চি আছিলে বেসোফিল অপশ্যন ডি আছিলে মনোচাইট তে এইডছ ভাইৰাছে কি ধ্বংস কৰে সুধিছে এইডছ ভাইৰাছে ধ্বংস কৰে লিম্ফোচাইট তে অপশ্যন নম্বৰ বি হ'ব প্ৰশ্ন নম্বৰ 12 ৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 13 which one of the following is considered as living and non living organism নিম্নলিখিত কোনটোক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় অপশ্যন চোৱা এত আছিলে বেক্টেৰিয়া বিত আছিলে ভেঁকুৰ চিত আছিলে শেলাই আৰু ডিত আছিলে ভাইৰাছ গতিকে ইয়াৰে কোনটোক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় সুধিছে কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ ডিত থকাটো ভাইৰাছ ভাইৰাছক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় ইয়াৰে সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ এপত পাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা